হাজোৰ কোঁৱৰপুৰৰ বৰলীয়া নৈত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা নাও খেল উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকে লোকাৰণ্য বৰলীয়া নৈ পাৰ নামনি অসমৰ জনপ্ৰিয় খেল হিচাপে জনাজাত নাও খেল হাজোৰ কোঁৱৰপুৰত বৰলীয়া নৈৰ পাৰত নাও চাবলৈ সমাগম হল হাজাৰ হাজাৰ দৰ্শকৰ হাজোৰ মহকুমা ক্ৰীড়া উন্নয়ন পৰিষদৰ উদ্যোগত আৰু কোঁৱৰপুৰ পোষ্টাৰ্ছ ক্লাবৰ সহযোগত বৰলীয়া নৈত অনুষ্ঠিত কৰিছে এই নাও খেল প্ৰতিযোগিতাখন বৰলীয়া নৈত অনুষ্ঠিত কৰা নাও খেল প্ৰতিযোগিতাখনত কামৰূপ আৰু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ৯টাকৈ নাও খেলৰ দলে অংশগ্ৰহণ কৰে নাও খেল প্ৰতিযোগিতাখনৰ আকৰ্ষণীয় ফাইনেল খেলখনত অংশগ্ৰহণ কৰা বৰ্ণিৰ মা ৰূপহী আৰু আধিয়াপাৰা জোনতৰা নামৰ নাও খেলৰ দল দুটিয়ে প্ৰতিযোগিতাৰ ফাইনেল খেলত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বৰ্ণিৰ মা ৰূপহী নামৰ নাওৰ দলটিয়ে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে আধিয়াপাৰা জোনতৰা নামৰ নাওৰ দলটিয়ে হাজোত প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা আমাৰ হাজো মহকুমা উন্নয়ন পৰিষদৰ ক্ৰীড়া পৰিষদৰ উদ্যোগত আৰু কোঁৱৰপুৰ স্পৰ্টছ ক্লাবৰ সহযোগত এইবাৰ কোঁৱৰপুৰ LP স্কুল পাৰ্কত হলং নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় ইয়াত বিশেষকৈ কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ হলং নাও খেলসমূহ আহি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু প্ৰায় ৫,০০০তকৈ অধিক মানুহ এই ক্ৰীড়াপ্ৰেমী খেলখন উপভোগ কৰিছে আৰু এই খেলখন আমি প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ আৰু বিশেষকৈ এই খেলখনৰ জৰিয়তে আমাৰ হাজো অঞ্চলৰ অতি পিছপৰা অঞ্চল কোঁৱৰপুৰ অঞ্চল আৰু এই অঞ্চলত বিশেষকৈ যুৱক যুৱতী তথা স্থানীয় ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজক যাতে ক্ৰীড়াৰ ক্ষেত্ৰখনত আগুৱাই লৈ যাব পাৰোঁ আৰু সেইটোৱে আমাৰ এটা উদ্দেশ্য আৰু এইদৰে আমি প্ৰতি বছৰে এই খেলখন অনুষ্ঠিত কৰি আহিছোঁ এইটো আমাৰ বৰলীয়া নৈ হয় বিশেষকৈ কামৰূপ জিলাৰ হাজোৰ বৰ্ণি আধিয়াপাৰা আদি কৰি বিভিন্ন ঠাইৰ নাও ইয়াতে অংশগ্ৰহণ কৰিছে টোটেল আমাৰ ইয়াতে 9খন নাৱে অংশগ্ৰহণ কৰিছে ৰাইজৰ সহযোগিতা যথেষ্ট ভাল আৰু আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে বিভিন্ন ঠাইৰ পৰা লোক আহি ইয়াতে জনসমাগম হৈছে প্ৰায় ৫,০০০তকৈ অধিক লোক খেলখন উপভোগ কৰিছে হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ